হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই দীপাঞ্জলি নাথ, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা প্ৰায় 4 বজাত আজি উঠিলোঁ। আজিকালি অকণমান খোজ কঢ়া অভ্যাসটো কৰিছোঁ। মাজতে বৰষুণৰ কাৰণে বহুত দিন খোজকাঢ়িবলৈ যোৱা হোৱা নাই আৰু আমি খোজকাঢ়ি গৈ গণেশগুৰি পালোঁগৈ আৰু এয়া উভতি আহোঁতে অপৰাজিতা ফুল দেখা পালোঁ। ফুল 4-5মান লৈ আহিলোঁ। আজিকালি মানে অকণমান ডায়েটিং কৰিম বুলি ভাবিছোঁ যে যোনে যিটো কয়, মানে যাৰে যি ভিডিঅ'ত যি পাওঁ সেইটোকে অকণমান খাওঁ। ভাবিছোঁ এইখিনি চাহৰ লগত খাম, ভাল হয় বোলে ৱেইট লছ কৰিবৰ কাৰণে। আৰু আহি পেলাই মই 6:10 মানত ঘৰ পালোঁহি। আহিয়ে দেখিছোঁ আমাৰ ডাঙৰ বেটি উঠি গ'ল। উঠি পেলাই তাই এক্সাৰচাইজ কৰিলে অকণমান আৰু ধূপ চাকিও জ্বলালে আৰু লগতে নিজৰ কাৰণে খাবৰ কাৰণে মই আহি পোৱালে তাই মানে বনায়ে আজৰি। ইফালে আলু ভাজি বনালে আৰু ৰুটি বনালে। মই ভাবিছিলোঁ ভাত কেইটামান খাই যোৱা নেকি, তাই বোলে নাই মা, ৰুটিকে খাই যাম আৰু দুটামান ৰুটি মোক বনাই দিয়া। ঘিউ দি মই দুটামান ৰুটি বনাই দিছোঁ আৰু সেইকেইটা মই তাইক টিফিনত পেক কৰি দিবৰ কাৰণে। আৰু মই আজি ভাবিছিলোঁ বোলো মোৰ আজি লেটেই হ'ব নেকি, কিন্তু নাই, তাই যেনিবা বনাই থৈছে। তাইক মই মানা কৰোঁ এইবোৰ কাম কৰিবলৈ, যিমান জানে বনাব জানে, নজনাকৈ নাথাকে। কিন্তু মোৰ অলপমান ভয়ো লাগে, গেছত সৰু ল'ৰা ছোৱালী ন, ঠিকটো নাই। তাৰপিছতে এইখিনি তাই খালে, খুৱাই কৰি ল'লোঁ আৰু আজি তাই হাউচ ড্ৰেছ পিন্ধি ওলাইছে। আজি সিহঁতৰ NCCৰ চিলেকশ্যন আছে। তাইৰো যিখিনি ডকুমেণ্টছ আছে মই এইখিনি ফটোষ্টেট কৰি মেলি আনিলোঁ আৰু সেইখিনিও দিলোঁ। পানী বটল, টিফিন বটল ভৰাই মেলি দিলোঁ, মোজা পিন্ধি মেলি। তাইক বোলো ব'লা, নহ'লে আৰু স্কুল বাছখন গুচি যাব। ইমান নাটক কৰি থাকে এইফালে। আৰু মানে আজি যে মানে এক্সাৰচাইজ কিবা কিবি কৰিবলৈ দিব, তাৰে কাৰণে তাই মানে অলপমান প্ৰেক্টিচ কৰিয়ে আছে ঘৰতে। আৰু 6:45ত তাই গাড়ী আহি পাব। তাইক লৈ গ'লোঁ আৰু এইফালে আমাৰ গছজোপা যে ফুলৰ গছ এজোপা আছিল, ওপৰতে টাবতে হেঙিং হৈ আছিল। এইখিনি ইমান ধুনীয়াকৈ শিপাবোৰ ওলাই আছে। ৱেইটটো বেছি হৈ যোৱাৰ কাৰণে নেকি পৰি গ'ল আজি, নাজানো। বেয়াও লাগিছে গছজোপা। এতিয়া ৰুমনো ক'ত আৰু। ইফালে তাই আহি পালোঁ গেটত। আহি পেলাই তাই গাড়ীখনত তাইক পঠাই মেলি দি আৰু মই আহি পালোঁ আকৌ ঘৰ। মোৰ গেটলৈ যে কিমান বাৰ যোৱা হয়। তাৰপিছতে এয়া আহি পেলাই নিজৰ কাৰণে অকণমান ব্লেক কফি বোলো খাই লওঁ। খাই মেলি লৈ 8টামান বজাত চনাক জগালোঁ। তাইৰো স্কুল আছে। তাই অকণমান ৰাতিপুৱা উঠিবলৈ অকণমান দিগদাৰ এটা পায়, হ'লেও আৰু 15-20 মিনিটমান সময় অকণমান বিচনাতে এনেকৈ থাকে। থাকি মেলি পেলাই লাষ্টত উঠেগৈ আৰু 8:45 মানত তাইকো আকৌ চনাক থ'ব গ'লোগৈ স্কুললৈ। স্কুলত থৈ মেলি আহি আৰু তাই আই কাৰ্ডৰ কাৰণে অলপমান ফটোও বনাব দিছিলে, পাছপৰ্ট ফটো, সেইটোও বনালোঁ। তাৰপিছত আকৌ নেক্সট একেবাৰে ছুটীত এয়া ঘামি দেখি অৱস্থাই নাই ছোৱালীৰ। তাৰপিছতে ময়ো পাৰ্লাৰ যাব লগা আছিলে। মই চব থ্ৰেডিং কৰি লওঁ একেবাৰে তাইক লৈ যাওঁতে। স্কুলৰ পৰা বাটত যাওঁতে থ্ৰেডিঙো কৰিলোঁ আৰু তাই ইয়াতে অকণমান হোমৱৰ্ক আছিলে, মই এইখিনি কৰালে তাই এইখিনি উলিয়াই ল'লে। আজিলৈ ইমানেই, দিয়ক, বাই।